গাইজ মই এতিয়া এইটো ৰাস্তা দেখাই আছোঁ। এইটো ৰাস্তাটো কিহৰ কাৰণে মই দেখাই আছোঁ কৈ আছোঁ। ইফালে উত্তৰ গুৱাহাটী যাৱা ফুলুং যাৱা ৰাস্তা আৰু ইফালে পিছফালে এইটো লেঙা বাঁকা চাইডৰ পৰা অহা দিদিচুৰি চাইডৰ পৰা অহা এনেকুৱা স্কুল কলেজ ষ্টুডেণ্টবিলাক যায় এইটো ৰাস্তা শ্বৰ্টকাটৰ কাৰণে। ইমান যে বেয়া লাগে চাই থাকিব মোৰ লগত। মই দেখাই আছোঁ ইটো কি আছে, ইমান জংঘল। সেই জংঘলটো জুৰিবৰ কাৰণে মানুহৰ অভাৱ হৈ গ'ল। মানুহ জীৱনটো একোৱেই নহয় আৰু আজিকালি। সেইকাৰণে মানুহে মানুহক চিন্তাও নকৰে। এইটো চাই থাকক, দুখন গাড়ী যদি আহে ইফালেও হাবিত লাগে ইফালেও হাবিত লাগে। কিন্তু জংঘলটো যেতিয়া চাফা কৰি দিয়ে তেতিয়া মানে দুখন গাড়ী ক্ৰছ হ'লেও একো প্ৰব্লেম নাই। মই গাড়ী চলাই আহি আছোঁ, মই দেখাইও দি আছোঁ, চাই থাকিব। এইবিলাক শ্মশান ইমান জংঘল হৈ আছে আৰু দেখিবলৈ পাব এইটো মন্দিৰ শিৱ মন্দিৰ এইবিলাক কিমান জংঘলৰ মাজত পৰি আছে। মই দেখাই দি আছোঁ। আৰু ইটো আহি আছে এইবিলাক কোম্পানীৰ গুদামো আহি আছিল। কিমান জংঘল, পৰিৱেশটো কিমান নষ্ট হৈ আছে চাই লওক। ইমান ধুনীয়া পৰিৱেশখিনি ইমান যে বেয়া হৈ আছে চাই থাকিব। মই কাকো বিৰোধীত কোৱা নাই। এইবিলাক মন্দিৰ চাচোন, শিৱ মন্দিৰ আছিলে, এইগিলা দোকান, এইটো এই ৰংমহলত যাৱাৰ ৰাস্তা, এইয়া জংঘল চাই লওক। গাটো ইফালেও লাগে ইফালেও লাগে, দুখন গাড়ী ক্ৰছ কৰিলে এই এনেকুৱা চাই লওক। মই কিন্তু কিহৰ কাৰণে কৈ আছোঁ আৰু কিহৰ কাৰণে দেখাই আছোঁ চাই থাকিব। এইটো লাচিত বৰফুকনৰ গড় আছিল। এইটো আগৰ একদম আগৰে এইটো লাচিত বৰফুকনে বনোৱা গড় আছিল। এতিয়া কিমান স্কুল কলেজৰ ল'ৰা ছোৱালী শ্বৰ্টকাট বুলি এইখিনি মাথাউৰি দি আহি যায় মানুহবিলাকে। এই জংঘলৰ কাৰণে কিছুমান ভয় কৰে। মই এনেকুৱা ষ্টুডেণ্টবিলাককো পাইছোঁ, কিন্তু মই সেই ষ্টুডেণ্টবিলাকক মই দেখাই দিয়া নাই আৰু ইহঁতৰ পৰা সাক্ষাৎ কৰি দিয়া নাই। এতিয়া ভাবি চাওক কথাটো হয় না নহয়। আৰু চাকৰিয়ালবিলাকে কিমান যায় গৈ মানে এইবিলাকে দেখাও নাপায় না কি হে না। PWৰ মানুহবিলাকো আছে না নাই নাজানো। আৰু আজিকালি PWৰ মানুহবিলাকো দেখাই নাপোৱা হৈ গ'ল। সেইবিলাকো আজিকালি শুইয়ে দৰমহাবিলাক লয় কি জানি। এতিয়া চাচোন, এতিয়া মই ৰংমহলে পালোঁ, এই 2 কিলোমিটাৰ এইখিনি গড়টো এই আহি মই খুব বেয়া লাগি আছে। এইটোৰ কাৰণে মই আজি বনাই দিম বুলি বনাই দিছোঁ। কোনোবাই ভাল পাওক বেয়া পাওক, এইটো মোৰ ক'ব লগা মোৰ কৰ্তব্য। কাৰণ আমাৰ নৰ্থ গুৱাহাটী এখন ৰাস্তা আগৰ পূৰ্বপুৰুষৰে এইটো লাচিত বৰফুকনৰ গড় হয়। এইটো বিলাঙনি যাৱা তিনিআলি এইখিনি মই পালোঁ এইটো ৰংমহলত। এই চাচোন এইটো কি লিখা আছে, এইটো ফুলুং যাৱা পথ বুলি লিখা আছে। এইটো ৰংমহলত মই খাৰা হৈ গ'লোঁ সেই গড় মাথাটোত। এই আহি কিমান এই আছাচোন স্কুল কলেজৰ ষ্টুডেণ্টবিলাক যাই আছে। আৰু ইমান মই দেখাই দিয়া নাই বুলিহে আৰু সাক্ষাৎকাৰ কৰা নাই বুলিহে ইয়া চাই লওক। কিমান মানুহবিলাক এই অহা যোৱা কৰি আছে, দেখাই পাই আছে কিমান শ্বৰ্টকাট বুলি আহে। আজিলৈ আহিলোঁ, বাই বাই।